যোৱা 10 তাৰিখে যিটো হিমে আৰু বৰতিৰ মাজত গাঁও দুখনৰ মাজত এক ভূমিখণ্ডক লৈ পেলাই যি সংঘটিত অনাকাংক্ষিত ঘটনা সংঘটিত হ'ল, নিৰ্বিচাৰে গুলীচালনা কৰা বৰতি হিমে গাঁৱৰ যিসকল কালপ্ৰিট আছে তেওঁলোকক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে আৰু জেল হাজত প্ৰেৰণ কৰিব লাগে। তাতে আমি 4জন ব্যক্তিৰ নাম তাতে আমি অন্তৰ্ভুক্ত কৰিছোঁ আমাৰ ভুক্তভোগীসকলৰ তেওঁলোকে জনোৱা মতে। তো আমি কোনো পাৰ্চনেল ব্যক্তিৰ নাম আমি তাতে লোৱা নাই, 4জন ব্যক্তি যিটো চিনাক্ত কৰি পেলাই তেওঁলোকে দিছে সেইটো আমি কেছ ফাইল কৰিছিলোঁ আৰু অসম চৰকাৰক পুলিচ প্ৰশাসন অতি শীঘ্ৰে কৰায়ত্ব কৰিবৰ কাৰণে আমি অনিৰ্দিষ্টকালীন এটা ৰোড ব্লকেট আমি কৰিছিলোঁ। কিন্তু পিছৰ পৰ্যায়ত দুয়োখন ৰাজ্যৰ পৰিৱেশ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আৰু ঘটনাটোৰ যি 10 তাৰিখে সংঘটিত হ'ল তাৰ সৰজমিন তদন্ত আৰু সমগ্ৰ ঘটনাটোৰ গোটেই চালিজাৰি চোৱাৰ পিছত পৰ্যালোচনা কৰাৰ পিছত দুয়োখন চৰকাৰৰ লগত আলোচনা বহাৰ পিছত আমাৰ যিসকল আৱতানী বংশধৰ গালোসকলৰ জাতীয় সংগঠনৰ লগত আলোচনা কৰাৰ পিছত গোটেই বিষয়বস্তুটোত আমি স্পষ্টভাৱে গম পালোঁ যে আচলতে এই যিটো ঘটনাটো দুখন গাঁৱৰ এক বিবদমান ভূমিখণ্ডক লৈ সংঘটিত এটা ঘটনা। গতিকে ইয়াক আমি দুটা জনগোষ্ঠী মিচিং আৰু গালৰ সংঘাত বুলি ৰূপ দিব নোৱাৰোঁ আৰু এই ঘটনাটোক আমি অসম আৰু অৰুণাচলৰ সীমান্ত সমস্যাৰ সংঘাত বুলি আমি ঘটনাটোক ৰূপ দিব নোৱাৰোঁ। গতিকে এই কথাটো আমি জনাৰ পিছত আমি আমাৰ সংগ্ৰামৰ যি আন্দোলনৰ কাৰ্যসূচী আমি সাময়িকভাৱে স্থগিত কৰাৰ ঘোষণা কৰিছিলোঁ। আৰু আপোনালোকে এতিয়াও জানে যে আমি যদিও এইটো দুখন গাঁৱৰ ভূমিখণ্ডক লৈ বিবাদমান অঞ্চলক লৈ পেলাই সেই যিটো সংঘটিত ঘটনা বুলি যদিও কৈছোঁ, তথাপিতো আমি কৈছোঁ যে হিমে বস্তিৰ হিমে গাঁৱৰ যিসকল কালপ্ৰিট আছে নিৰ্বিচাৰে যি 11জনকৈ আমাক গুলীবিদ্ধ কৰিলে আহত কৰিলে সেইসকল কালপ্ৰিটক এতিয়াও আমাৰ স্থিতি অতলাই আছে যে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে। আৰু ইতিমধ্যে অসম চৰকাৰৰ এই কথাটো জনোৱা হৈছে আৰু অৰুণাচল চৰকাৰকো সাক্ষাৎ কৰি জনোৱা হৈছে যে তেওঁলোকে এই কথাটোত ব্যৱস্থা গ্ৰহণ কৰিম বুলি কৈছে, তেওঁলোকক এটা সময় দিয়ক বুলি কৈছে। গতিকে আমি এই সময়টোলৈ আশা বাট চাই আছোঁ। ইতিমধ্যে আমি তাকাম মিচিং পৰেন কেবাং মিচিং বানে কেবাং আমি যিহেতু এটা অসম আৰু অৰুণাচলৰ স্থায়ী সমস্যা সমাধান কৰিবলৈ হ'লে মানে বিশেষভাৱে এই যিটো সীমান্তৱৰ্তী অঞ্চলবিলাক যদি আমি চাওঁ, ইয়াতে মিচিং অধ্যুষিত অঞ্চল বেছি আছে, মিচিং গাঁও বেছিভাগ আমি সীমাবিলাক আমি শ্বেয়াৰ কৰোঁ। গতিকে আমি গালো জনগোষ্ঠী আৰু মিচিং জনগোষ্ঠী আমাৰ নেতৃত্বই জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বই আমি আলোচনাৰ মাধ্যমেৰে আগবাঢ়িছোঁ। আৰু যিহেতু TMPK স্পষ্টভাৱে আমি বিশ্বাস কৰোঁ যে যিকোনো এই যিটো অতি সংবেদনশীল এটা সমস্যা এটা বিষয় এইটো সীমা সমস্যাটো, গতিকে আমি অতি স্পষ্টভাৱে এই বিষয়বস্তুটো স্পৰ্শকাতৰ এই বিষয়বস্তুটো আমি অতি গুৰুত্ব সহকাৰে লৈ পেলাই মিচিং আৰু গালৰ জাতীয় সংগঠনৰ নেতৃবৃন্দই আলোচনাৰ মাধ্যমেৰে আগবাঢ়ি আমি এটা সিদ্ধান্ত লৈ আহিছোঁ যে অতি কম দিনৰ ভিতৰতেই তাতে জাতীয় সংগঠনৰ দুয়োটা জনগোষ্ঠীৰ জাতীয় সংগঠনৰ নেতৃত্বই যিটো বিবদমান অঞ্চল বদতি আৰু হিমেৰ বিবদমান অঞ্চলটো আমি পৰিদৰ্শন কৰিম আৰু শীঘ্ৰে এইটো সমাধানৰ দিশলৈ আমি নিম। আৰু আপোনালোকক আৰু এটা কথা জনাইছোঁ যে আমি ইতিমধ্যে অসম চৰকাৰৰ লগত আলোচনাত বহি 12 তাৰিখে ধেমাজিত আমি আলোচনাত বহাৰ পিছতে তাতে আমি অতুল বৰা ডাঙৰীয়া সীমান্ত মন্ত্ৰী আমাৰ অতুল বৰা ডাঙৰীয়া উপস্থিত আছিল। তেখেতক আমি দাবী জনাইছিলোঁ যে এই যিটো অসম অৰুণাচলৰ সীমান্ত স্থায়ী সমাধানৰ কাৰণে যিটো ৰিজনেল কমিটি গঠন কৰা হৈছিল, পুনৰবাৰ ডাক্তৰ ৰণোজ পেগুৰ নেতৃত্বত এই ৰিজনেল কমিটি তেওঁলোকে গঠন কৰাৰ পিছত আলোচনা প্ৰক্ৰিয়াটো পুনৰ আৰম্ভ কৰাৰ তেওঁলোকে আশ্বাস প্ৰদান কৰিছে। গতিকে অতি শীঘ্ৰেই আমি TMPK পুনৰবাৰ দাবী জনাম যে অসম চৰকাৰ অৰুণাচল চৰকাৰে পুনৰ এই যিটো স্থায়ী সীমা সমস্যা সমাধানৰ কাৰণে পুনৰ আলোচনা প্ৰক্ৰিয়াটো আৰম্ভ কৰক। চ' সেই কথাখিনি কি আপোনালোকৰ আগত আজি সংবাদ মাধ্যমৰ জৰিয়তে আমি অসমবাসী ৰাইজক অৰুণাচলবাসী ৰাইজক আমি স্পষ্টভাৱে জনাইছোঁ যে TMPK অসম অৰুণাচলৰ দৰে সীমা সমস্যাৰ দৰে এটা সংবেদনশীল বিষয়ক আমি আলোচনাৰ মাধ্যমেৰে আগবাঢ়িব লাগিব। ৰাজনৈতিক প্ৰতিহিংসা প্ৰতিশোধ পৰায়ণ এটা মনোভাৱেৰে আমি যদি এই বিষয়বস্তুটোক যদি এটা বেলেগ ফালে এটা আলোচনা নকৰি পেলাই যদি এটা বেলেগ ৰাজনৈতিক দিশলৈ যদি আমি লৈ যাওঁ, তেনেহ'লে এই গোটেই বিষয়বস্তুত এটা মেৰ পেচৰ মাজত সোমাই যাব আৰু যিটো স্থায়ী সীমা সমস্যা সমাধানৰ কথাটো ক'ৰবাত থাকি যাব। গতিকে আমি কোনো ৰাজনৈতিক দল কংগ্ৰেছ বুলি নহয় কোনোবা ৰাজনৈতিক দলে যদি এই বিষয়টোক
সীমান্ত সমস্যা সমাধানৰ কথাটো যদি কোনোবাই ৰাজনীতিকৰণ কৰিব বিচাৰিছে তেনেহ'লে তেওঁলোকলৈ আমি আহ্বান জনাইছোঁ যাতে সেই বিষয়টো আমি কোনো ৰাজনৈতিক দল বা সংগঠনে ৰাজনীতিকৰণ নকৰে। গোটেই বিষয়বস্তুটোক আমি সকলোৱে আলোচনাৰ মাধ্যমেৰে শান্তিপূৰ্ণভাৱে এই যি অসম অৰুণাচলৰ সীমান্তৱৰ্তী অঞ্চলৰ গাঁওসমূহৰ মানুহৰ নিৰাপত্তা সুনিশ্চিতকৰণ কৰিবৰ কাৰণে আমি গোটেই বিষয়বস্তুটোক আলোচনাৰ মাধ্যমেৰে শান্তি শৃংখলাৰে আমি আগবাঢ়িব লাগিব। তাৰ কাৰণে আপোনাৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি সকলো পক্ষলৈ আমি আহ্বান জনাই পেলাই আজি এই সন্মিলনটো আমি আয়োজন কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।